বাস্তৱ অভিজ্ঞতা হয় আৰু টকা পইচা লেনদেন বুজি পায় আৰু টকা পইচা উপাৰ্জন কৰোঁতে যে কি কি কষ্ট হয় সেইখিনি কেনেকুৱা লাগিলে মানে অনুভৱ কেনেকুৱা প্ৰথম নে এবাৰ ঠিকে আছে তোমাৰ অনুভৱ কেনেকুৱা ভাইটি কৈ দিয়া হে বজাৰটি কেনেকুৱা লাগিলে বজাৰখন কৰি কেনেকুৱা লাগিলে ভাল লাগিলে হেল্ল' এভৰিৱান নমস্কাৰ আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভাল নহয় জানো তো এইফালে আছোঁহি মই আজি চৈবাম LP স্কুলত তো স্কুলৰ পাঠ্যক্ৰমৰ কিছুমান ক্ৰিয়াকলাপৰ জৰিয়তে বাইদেউগৰাকী আচলতে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে কেনেকৈ নিজকে গঢ় দিব পাৰি এই ক্ষেত্ৰত চাওকচোন ইমান ধুনীয়াকৈ বাইদেউগৰাকীয়ে উলিয়াই আনিছে আচলতে নিজকে মানে স্বাৱলম্বী কৰি তুলিব পৰাকৈ আৰ্থিক ক্ষেত্ৰত বজাৰ সমাৰ কৰাৰ জৰিয়তেও যে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰি এই ক্ষেত্ৰত বাইদেউগৰাকী সঁচাকৈ ধন্যবাদৰ পাত্ৰ আচলতে শিক্ষা বুলি পঢ়িবলৈ অকল চাকৰি বুলিয়ে নহয় আচলতে নিজকে স্বাৱলম্বী কৰি তুলিবৰ কাৰণে সৰুৰ পৰা এইখিনি চেষ্টা আমি কৰিব লাগিব তো আহকচোন বাইদেউৰ মুখেৰে এই বিষয়ে কি কয় জানো আহক আজি আমাৰ বিদ্যালয়ত আমি এখন বজাৰ বহাইছিলোঁ যাতে ল'ৰা ছোৱালীৰ বাস্তৱ অভিজ্ঞতা হয় আৰু টকা পইচা লেনদেন বুজি পায় আৰু টকা পইচা উপাৰ্জন কৰোঁতে যে কি কি কষ্ট হয় সেইখিনিকে আমি বুজাবৰ কাৰণে আমাৰ ইয়াত বিদ্যালয়ত এখন বজাৰ আমি অনুষ্ঠিত কৰিলোঁ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কিনা বেচা টকা পইচা লেনদেন আৰু ইয়াৰ কষ্ট ধৈৰ্য সাহস এইখিনি বুজিব পাৰিব বুলি আমি ইয়াক এইটো মানে পাঠ অনুসৰি আমাৰ ইয়াত পাঠত আছে পৰিৱেশৰ বাস্তৱ অভিজ্ঞতাৰ কাৰণে আমি এখন বজাৰ অনুষ্ঠিত কৰিলোঁ তুমি কি আনিছা এইফালে ফচলা আজি নেমু আনিছা আৰু এইবোৰ কি হয় নহয় এইটো হেৰি তেলি পালেং ন ঠিকে আছে আৰু সকলো ছাত্ৰ ছাত্ৰীবোৰ এনেকৈ আচলতে এতিয়াৰ পৰা বুজিব লাগিব নহয় জানো শিক্ষাৰ ক্ষেত্ৰত মানে আগবাঢ়ি যাবলৈ হ'লে ভৱিষ্যতৰ অকল মানে কিবা এটা চাকৰি কৰিম বুলিয়ে নহয় আচলতে নিজকে সজাই তুলিবলৈ হ'লে ভৱিষ্যতৰ কাৰণে এনেকৈ ধৰি লওক আচলতে নিজকে উপযোগী কৰি তুলিব পাৰিব এনে সৰু কালৰ পৰাই নহয় জানো ভাল হৈছে ইয়াৰ সুন্দৰ পদক্ষেপ আৰু এই চেগতে বাইদেউ ধন্যবাদ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণৰ আজি বজাৰ এখন নিজকে মানে ভৱিষ্যতৰ কাৰণে উপযোগী কৰি তুলিবৰ কাৰণে চেষ্টাখিনি কৰিছে ভাল লাগিছে নহয় জানো দাদু কিবা ক'ব নেকি কওক হ'ব ঠিকে আছে আমি ভাল পাইছোঁ আজি যে স্কুলত এনেকুৱা এটা অনুষ্ঠান লৈছে তাৰ বাবে আমি সমূহ ৰাইজ আৰু শিক্ষয়িত্ৰী প্ৰধান শিক্ষয়িত্ৰী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ বজাৰ যি কেনেকুৱা লাগিল তোমালোকে কোৱা অনুভৱ কেনেকুৱা নামটো কোৱা তোমাৰ কোন ক্লাছত পঢ়িছা কেনেকুৱা লাগিলে মানে অনুভৱ কেনেকুৱা প্ৰথম নে এবাৰ ঠিকে আছে তোমাৰ অনুভৱ কেনেকুৱা ভাইটি কৈ দিয়া হে বজাৰটি কেনেকুৱা লাগিলে বজাৰখন কৰি কেনেকুৱা লাগিলে ভাল লাগিলে পাছলৈ পাৰিবা দেই আৰু তোমালোকৰ বিনা কেনেকুৱা লাগিলে কোৱা ভাল লাগিলে বস্তুবোৰ তোমালোকে নিজে সংগ্ৰহ কৰি দিছিলে না কোনোবা আনি দিছিলে নিজে আনিছিলে কৈ দিছিলে সুন্দৰ ভাল লাগিলে ভাইটি কেনেকুৱা লাগিলে মানে এইটো এই ক্ষেত্ৰত মানে বজাৰখিনি ভালে আছে স্কুলৰ এইটো ল'ৰা ছোৱালী যে পইচা কেনেকৈ মাক দেউতাকে ইনকম কৰিব লাগে আৰু ল'ৰা ছোৱালী কেনেকৈ কিছুমানে বুজি নাপায় ল'ৰা ছোৱালী পইচা লাগে বুলি ক'লে বিচাৰে যে সিহঁতৰ এটা অভিজ্ঞতা হৈছে নাই এতিয়া এনেকৈ কষ্ট আমি এই কষ্ট কৰি যে মা দেউতা দিয়ে সিহঁতৰ সুন্দৰ ভাল লাগিলে আৰু বৌ কিবা ক'ব নেকি বৌ কিবা ক'ব নেকি হে আৰু এয়া আৰু পটককৈ আহি গ'লোঁ তো সঁচাকৈয়ে ভাল লাগিল এক ব্যক্তিক্ৰমী প্ৰচেষ্টা বুলি ক'ব লাগিব এই ক্ষেত্ৰত বাইদেউগৰাকী সঁচাকৈ ধন্যবাদৰ পাত্ৰ সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে নিজকে আৰ্থিক ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিবৰ কাৰণে এয়া এক সঁচাকৈয়ে উৎকৃষ্ট উদাহৰণ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনাৰে আজিলৈ আহিছোঁ বাই বাই